नमस्कार बंधु बान्धवीসকল আজি মই ল্যাবৰেটৰীৰ বিষয়ে দুই এষাৰ ক'বলৈ ওলাইছো। মই গোৱালপাৰা সেন্ট্ৰেল ল্যাবৰেটৰী টেকনিশিয়ান হয়। আজি মই আপোনালোকক বায়োকেমিস্ট্ৰি মেচিনৰ বিষয়ে দুই এষাৰ কম। আজি মই আপোনালোকক এই ব্লাড স্যাম্পলৰ বিষয়ে দুই এষাৰ কম, মানে আপোনালোকে যে ব্লাড টেষ্ট কৰে এলএফটি কেএফটি লিপিড প্ৰফাইল এই দুই এষাৰ কথা আপোনালোকক ক'বলৈ ওলাইছো। বলক আপোনালোকক মই আজি মেচিনটো পৰিচয় কৰাই দিওঁ। আজি মই আপোনালোকক এই লিভার ফাংশন টেस्ट किडनी फांक्शन टेस्ट और लिपिड प्रोफाइलर जो टेस्ट आछे और पेनक्रियाटिक और सुगारर जो टेस्ट आछे সেই টেষ্টৰ বিষয়ে মই আজি মেচিনটো পৰিচয় কৰি দিবলৈ ওলাইছো। আৰু এইটো মেচিনত আপোনালোকৰ লিভাৰ ফাংশন টেষ্ট মানে লিভাৰৰ টেষ্ট আৰু কিডনি ফাংশন টেষ্ট আৰু লিপিড প্ৰফাইল আৰু পেনক্ৰিয়াটিক যিবোৰ টেষ্ট আছে সেই সকলোবোৰ টেষ্ট এইটো মেচিনত কৰা হয়। আৰু এইটো মেচিনটোৰ মডেল নম্বৰ আছে BT1500। এইটো মেচিনত আপোনালোকৰ 1 ঘণ্টাৰ ভিতৰত আপোনাৰ 60টা পেশেন্টৰ টেষ্ট একেলগে বহাব পাৰিম। ইয়াতে আপোনাক এটা পজিশন নাম্বাৰ দিয়া আছে, সব মেচিনটো কাম কৰি আছে। মই অলৰেডি টেষ্ট বহাই দিছো। ইয়াতে আমি একেলগে 60-60টা পেশেন্টৰ টেষ্ট একেলগে বহাব পাৰো আৰু 1 ঘণ্টাৰ ভিতৰত আপোনালোকৰ গোটেইখিনি ৰিজাল্ট আপোনালোকে উপলব্ধ হ'ব বা আপোনালোকে পাই যাব। আৰু এইটো যেটো মেচিন আৰু এই মেচিনত আমি হাতে কাম একো কৰিব নালাগে, জাস্ট আমি ইয়াতে আমি পজিশন তো আছে, ইয়াতে পজিশন মতে আমি সেই হিচাপত ইয়াতে পজিশনত লিখি ইয়াতে পেশেন্টৰ আইডি নাম্বাৰটো লিখি আমি সেই পজিশন মতে আমি একো টেষ্টৰ নামখিনি সিলেকশন কৰি আমি ইয়াতে পজিশনত আমি স্যাম্পলটো বহাই দি জাস্ট আমি রান কৰি দিব লাগে। রান কৰি দিয়াৰ লগে লগে আপোনাৰ অতি ফাস্ট মানে তুৰন্ত আমাৰ ৰিজাল্টখিনি ওলাই আহে। আৰু যদি আমি 60 পেশেন্টৰ টেষ্ট একেলগে বহাই দিও 1 ঘণ্টাৰ ভিতৰত ৰিজাল্ট আহি যায়। तो सिंगल पेशेंट हले मिनिमाम আপোনাৰ 10 পৰা 15 মিনিট সময়ৰ ভিতৰত বা 20 মিনিটৰ সময়ৰ ভিতৰত গোটেইখিনি ৰিজাল্ট ইয়াৰ পৰা ওলাই আহে। মানে ইয়াৰ পৰা এইটো কম্পিউটাৰৰ ভিতৰত আহে, আমি কম্পিউটাৰৰ পৰা নোট ডাউন কৰি তাৰ পিছত আপোনালোকক ৰিপৰ্টটো আমি দিব পাৰো। আৰু এইটো মেচিনত একিউৰেসি হৈছে 99.99% একিউৰেসি আমাৰ এইটো মেচিনত আছে। আৰু এই মেচিনটো বহুত ফাস্ট হয়। তো আজি আপোনালোকক যেটো কথা কলো মানে এই মেচিনটোৰ বিষয়ে আজি আছিল আমাৰ বায়োকেমিস্ট্ৰি মেচিনৰ এইটো ইন্ট্ৰোডাকশন। আৰু আছে বহুত মেচিন আছে আমাৰ বায়োকেমিস্ট্ৰি মেচিন, সেইবোৰ মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই দিম। আজি মই এইটো মেচিনৰ বিষয়ে আপোনালোকক কৈছো। আৰু এই মেচিনটোৰ যেটো একুৰেসি বহুত ভাল আৰু কাম কৰিও বহুত ভাল লাগে। আৰু আপোনালোকে আজি গম পালে যে বায়োকেমিস্ট্ৰি টেষ্টৰ ভিতৰত কি মেচিন ব্যৱহাৰ কৰা হয়। আজি মই সিঙ্গেল এটা মেচিনৰ বিষয়ে দেখাইছো। নেক্সট টাইম আৰু এটা ভিডিঅ'ত মই আপোনালোকক বেলেগ মেচিন দেখুৱাম। আৰু আমাৰ ল্যাবতো উপলব্ধ আছে সেইবোৰ মেচিন। এই মেচিনত যিখিনি টেষ্ট কৰা হয় এই টেষ্টখিনি আপোনাৰ একদম সুচাৰুৰূপে অতি কম সময়ৰ ভিতৰত বহুত কিটা টেষ্ট আমি কৰিব পাৰো। হেতু হৈছে এই মেচিনৰ এডভান্টেজ আৰু একুৰেসি বহুত বেছি ভাল। আৰু যদি আপোনালোকে এলএফটি মানে লিভাৰ ফাংশন টেষ্ট কিডনি ফাংশন টেষ্টৰ বিষয়ে যদি আপোনালোকে নাজানে তেনেহলে আপোনালোকে কমেন্ট কৰিব। মই আপোনালোকক কমেন্টত গোটেইখিনি কথা আপোনালোকক বুজাই দিম যে লিভাৰ ফাংশন টেষ্ট কি হয়, কিডনি ফাংশন টেষ্ট কি হয়, লিপিড প্ৰফাইল কি হয়, আৰু আপোনাৰ পেনক্ৰিয়াটিক বা সুগাৰ তো আপোনালোকে গমে পায় আজিকালি সচৰাচৰ সুগাৰ সকলোৰে হৈ আছে। তো মই সেইখিনি কথা মই আপোনালোকক কমেন্ট বক্সত জনাই দিম। যদি আপোনালোকে কমেন্ট কৰে জানিব বিচাৰে তেনেহলে মই আপোনালোকক কমেন্টত আপোনালোকক ধুনীয়াকৈ বুজাই দিম যে লিভাৰ ফাংশন কি হয়, কিডনি ফাংশন কি হয়, আৰু এসজিওটি এসজিবিটি কেটেনাইন ইউৰিক এসিড এইবোৰ কি বস্তু হয় সকলোবোৰ মই নেক্সট ভিডিঅ'ত জনাই দিম। কিন্তু আপোনালোকে ইচ্ছুক থাকিলে কমেন্ট কৰি জনাব। যদি কাৰোবাৰ কিবা কোৱেশ্চন থাকে মই তাতে আপোনালোকৰ কোৱেশ্চনবোৰ সলভ কৰি দিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল আজি আছিল আমাৰ এই বায়োকেমিস্ট্ৰি মেচিনৰ এইখিনি ইন্ট্ৰোডাকশন প্লাস বায়োকেমিস্ট্ৰি যিকেইটা টেষ্ট আছে টেষ্টৰ বিষয়ে ইন্ট্ৰোডাকশন। তো আজি মই এইখিনিতে এইটো ভিডিঅ' সামৰিছো। আৰু আপোনালোকে কিবা কোৱেশ্চন থাকিলে কমেন্ট বক্সত জনাব। মই নেক্সট ভিডিঅ'ত আপোনালোকক সকলোবোৰ কোৱেশ্চনৰ আনসাৰ হিচাপে ভিডিঅ' বনাই লৈ আহিম। ধন্যবাদ।